মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেল অনুপ্ৰেৰণাৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ পাঠত তোমালোকক অনুশীলনী 6.2 আৰু 6.3 অংকসমূহ কৰি দিছিলোঁ আৰু কেইটামান অংক তোমালোকক হোমৱৰ্ক হিচাপে দিছিলোঁ। কিন্তু ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মোক কমেণ্ট কৰি জনাইছে যে বাকি থকা অংককেইটাও কৰি দিব লাগে। সেয়ে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহাচোন আমি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এবাৰ লৈছোঁ 8 নম্বৰ অংকটো। এই অংকটোত আছে এটা ত্ৰিভুজৰ কোণ তিনিটা ক্ৰমে x + 21 ডিগ্ৰী, x - 20 ডিগ্ৰী আৰু twice x - 45 ডিগ্ৰী হলে x ৰ মান নিৰ্ণয় কৰা। তোমালোকে ইতিমধ্যে শিকিলা এটা ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয়। সেয়া আমি ইয়াত লিখিম প্ৰশ্নমতে x + 21 ডিগ্ৰী plus x - 20 ডিগ্ৰী plus twice x - 45 ডিগ্ৰী is equal to 180 ডিগ্ৰী। বা আমি এইখিনি সৰল কৰিম এতিয়া। প্ৰথমতে আমি এনেদৰে বন্ধনী উঠাই দিলোঁ। ইয়াৰ পিছত x বিলাক যোগ কৰিম, এটা দুটা আৰু ইয়াতে দুটা আছে 4টা, অৰ্থাৎ 4x হ'ল। আৰু ইয়াৰ পৰা যিবিলাক গোটা সংখ্যা আছিলে সেই গোটেইবিলাক সেইফালে লৈ যাম আমি। গতিকে 180 ডিগ্ৰী, এইটো +21 আছিল, এইফালে গ'লে -21 ডিগ্ৰী হ'ব। এইটো -20 আছিল, এইফালে গ'লে +20 ডিগ্ৰী হ'ব। আৰু এইটো -45 ডিগ্ৰী আছিল, এইফালে গ'লে +45 ডিগ্ৰী হ'ব। তোমালোকে সেইটো বুজিছা? সমান চিনৰ বাওঁফালৰ পৰা সোঁফালৈ গ'লে বা সোঁফালৰ পৰা বাওঁফাললৈ আহিলে চিনবিলাক সদায় সলনি হয়। অৰ্থাৎ ইয়াত মাইনাছ আছিল, সেইফালে গ'লে প্লাছ হ'ব। ইয়াতে মাইনাছ আছিল, সেইফালে গ'লে প্লাছ হ'ব। আৰু ইয়াতে প্লাছ আছিল, সেইফালে গ'লে মাইনাছ হ'ব। আমি তেনেকৈ লিখিছোঁ। ইয়াৰ পিছত 4x is equal to, এতিয়া এইটো আৰু এইটো যোগ সংখ্যা। তোমালোকে এইকেইটা যোগ কৰা। কিমান হয় চোৱাচোন যোগ কৰিলে 180, 20 আৰু 45। 5, 8 2 10, 10 4 14, 4 হাতি গ'ল 1, 1 1 2, অৰ্থাৎ 245 ডিগ্ৰী -21 ডিগ্ৰী। বা 4x is equal to, এতিয়া 245ৰ পৰা 21 গ'লে কিমান থাকিব? 5ৰ পৰা 1 গ'লে 4 থাকিব, 4ৰ পৰা 2 গ'লে 2 থাকিব, আৰু এইটো হ'ব 2, অৰ্থাৎ 224 ডিগ্ৰী। এতিয়া বা x is equal to 4ৰে 4 5 গুণ 20, অৰ্থাৎ 5 বাৰ গ'ল, 2 বাকী ৰ'ল, 2 বাকী ৰ'লে 24 হ'ব। 6 4 গুণ 24, 56 ডিগ্ৰী হ'ল। এতিয়া আমি কোণকেইটা উলিয়াম। এতেকে প্ৰথম কোণটো হ'ব x + 21 আছিল, গতিকে 56 + 21 ডিগ্ৰী is equal to 6 1 7, 5 2 7, 77 ডিগ্ৰী। এতিয়া দ্বিতীয় কোণটো হ'ব কিমান আছিলে? x - 20, অৰ্থাৎ 56 ডিগ্ৰী -20 ডিগ্ৰী is equal to 6ৰ পৰা 0 গ'লে 6, 5ৰ পৰা 2 গ'লে 3, 36 ডিগ্ৰী। আৰু তৃতীয় কোণটো হ'ব, এইটো twice x - 45 আছিল, 2 × 56 ডিগ্ৰী -45 ডিগ্ৰী is equal to, 2ৰে 56ক পূৰণ কৰিলে 2 6 গুণ 12, 2 হাতি গ'লে 5 গুণ 10 1 11, 112 ডিগ্ৰী -45 ডিগ্ৰী is equal to, 112ৰ পৰা 45 গ'লে এতিয়া কিমান থাকিব? ইয়াত যোগ কৰি চাওঁ। 112ৰ পৰা 45 গ'লে 12ৰ পৰা 5 গ'ল থাকিল 7, আৰু ইয়াত 0, অৰ্থাৎ 10ৰ পৰা 4 গ'ল থাকিল 6, 67 ডিগ্ৰী হ'ল। এতিয়া আমি এই তিনিটা কোণ 77 ডিগ্ৰী, 36 ডিগ্ৰী আৰু 67
যদি যোগ কৰোঁ তেতিয়া 180 পালে আমাৰ অংকটো শুদ্ধ হৈছে আৰু যদি নাপাওঁ অংকটো ভুল হৈছে। আমি চাওঁ এতিয়া 77 ডিগ্ৰী 36 ডিগ্ৰী আৰু 67 ডিগ্ৰী। 7 6 13 13 7 20 শূন্য 7 গ'ল 2 2 7 9 9 3 12 12 6 18 অৰ্থাৎ 180 ডিগ্ৰী হৈছে। গতিকে আমি গম পালোঁ এই অংকটো শুদ্ধ হৈছে। নিশ্চয় তোমালোকে অংকটো সুন্দৰকৈ বুজিছা। এবাৰ 9 নম্বৰ অংকটো লৈছোঁ। এই অংকটোত আছে এটা ত্ৰিভুজৰ কোণবোৰৰ অনুপাত 1:2:3 কোণবোৰৰ মান নিৰ্ণয় কৰা। এতিয়া আমি অংকটো সমাধান কৰিবৰ কাৰণে লিখিম ধৰা হ'ল কোণ তিনিটা ক্ৰমে x, twice x আৰু thrice x। এতিয়া আমি যেহেতু জানো তিনিটা কোণ যোগ কৰিলে 180 হয়, লিখিম প্ৰশ্নমতে x plus twice x plus thrice x is equal to 180 ডিগ্ৰী বা ইয়াত কিমান হ'ব 3 দিয়ে 5 একে 6 6x is equal to 180 ডিগ্ৰী বা x is equal to 180 ডিগ্ৰী divided by 6 বা x is equal to 6 3 বাৰ যাব 18 আৰু 0 হ'ব অৰ্থাৎ 30 ডিগ্ৰী হ'ল। এতিয়া আমি x ৰ মান যেতিয়া 30 ডিগ্ৰী পালোঁ আৰু বাকী কোণ কেতিয়া এতিয়া উলিয়াব পাৰিম। আমি লিখিম ইয়াত এটাকে কোণ তিনিটা হ'ব প্ৰথমটো x ধৰিছিলোঁ সেইটো 30 ডিগ্ৰী হ'ব। তাৰপিছত দ্বিতীয় কোণটো twice x আছিলে গতিকে 2 into 30 অৰ্থাৎ 60 ডিগ্ৰী আৰু thrice x আছিলে এইটো 3 into 30 ডিগ্ৰী is equal to 90 ডিগ্ৰী। আমি তিনিটা কোণ পালোঁ, এটা পালোঁ, ইয়াত উত্তৰ বুলি লিখা 30 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী। এতিয়া আকৌ তোমালোকে চোৱা শুদ্ধ হ'লনে নাই। তিনিটা কোণ যোগ কৰি চোৱা 180 হ'ব লাগিব। 30 60 90 আৰু 90 90 180 অৰ্থাৎ তিনিটা কোণ যোগ কৰিলে 180 হয়। সেয়ে আমি গম পালোঁ উত্তৰটো শুদ্ধ হৈছে। এবাৰ 10 নম্বৰ প্ৰশ্নটো লৈছোঁ। এই প্ৰশ্নটো খুব দৰকাৰী প্ৰশ্ন, তোমালোকে ভালদৰে চাবা। 10 নম্বৰ প্ৰশ্নটোত আছে ত্ৰিভুজ ABCৰ এংগুল A প্লাছ এংগুল B ইজ ইকুৱেল টু 116 ডিগ্ৰী আৰু এংগুল B প্লাছ এংগুল C ইজ ইকুৱেল টু 126 ডিগ্ৰী। ত্ৰিভুজটোৰ অন্তঃকোণবোৰৰ জোখ নিৰ্ণয় কৰা। অৰ্থাৎ ভিতৰৰ যিকেইটা কোণ এংগুল A, এংগুল B, এংগুল C উলিয়াব লাগে। ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে 180 হয়, সেই সূত্ৰৰ আলমত অংকটো কৰিবলৈ চেষ্টা কৰিম। আমি প্ৰথমতে লিখিম এংগুল A প্লাছ এংগুল B প্লাছ এংগুল B প্লাছ এংগুল C ইজ ইকুৱেল টু 116 ডিগ্ৰী প্লাছ 126 ডিগ্ৰী। অৰ্থাৎ ইফালৰখিনিৰ লগত ইফালৰখিনি যোগ কৰিলোঁ আৰু ইফালৰখিনিৰ লগত ইফালৰখিনি যোগ কৰিলোঁ। এতিয়া কি হ'ব এংগুল A, এংগুল B আৰু এংগুল C এই তিনিটা কোণ যোগ কৰিলে আমি জানো 180 ডিগ্ৰী হয়। সেয়ে এই তিনিটা কোণৰ সলনি আমি ইয়াত লিখিম 180 ডিগ্ৰী প্লাছ এংগুল B ইজ ইকুৱেল টু আৰু এই দুটা যোগ কৰিম 6 6 12 2 হাতে গ'ল 1 2 1 3 1 4 আৰু 1 1 2 অৰ্থাৎ 242 ডিগ্ৰী হ'ল। বা এতিয়া B কোণটো ইয়াত ৰাখি দিলোঁ B ইজ ইকুৱেল টু 242 ডিগ্ৰী মাইনাছ 180 ডিগ্ৰী বা এংগুল B ইজ ইকুৱেল টু ইয়াৰ পৰা এইটো বিয়োগ কৰিলে কি হ'ব 2 পৰা 0 গ'লে 2 14 পৰা 6 গ'লে 8 6 14 6 আৰু এইটো 1 পৰা 1 গ'লে 0 অৰ্থাৎ
এংগল বি ইজ ইকুৱেল টু 62 ডিগ্ৰী এতিয়া আমি এংগল বি টো পালো 62 ডিগ্ৰী আৰু সেইটোৰ সহায়ত এংগল এ আৰু এংগল সি উলিয়াব পাৰিম এতিয়া চোৱা ইয়াত আমাক কৈছিলে এংগল এ প্লাস এংগল বি ইজ ইকুৱেল টু 116 ডিগ্ৰী এইটোৰ পৰা আমি উলিয়াম এংগল এ প্লাস এংগল বি ইজ ইকুৱেল টু 116 ডিগ্ৰী বা এংগল এ ইজ ইকুৱেল টু 116 ডিগ্ৰী মাইনাস এংগল বি বা এংগল এ ইজ ইকুৱেল টু 116 ডিগ্ৰী মাইনাস বি মানে আমি 62 ডিগ্ৰী পালো বা এংগল এ ইজ ইকুৱেল টু হ'ব 6 পৰা 2 গলে 4 আৰু ইয়াত থাকিল 11 11 পৰা 6 গলে 6 পাছে 11 অৰ্থাৎ 54 ডিগ্ৰী এতিয়া আমি এংগল এ কোণ পালো বি কোণ পালো 62 ডিগ্ৰী এটা সি কোণটো উলিয়াব লাগে এইটোৰ পৰা আমি সি কোণটো উলিয়াব পাৰিম এংগল বি প্লাস এংগল সি ইজ ইকুৱেল টু 126 ডিগ্ৰী বা এংগল সি ইজ ইকুৱেল টু 126 ডিগ্ৰী মাইনাস এংগল বি বা এংগল সি ইজ ইকুৱেল টু 126 ডিগ্ৰী মাইনাস বি মানে আমি কিমান পাইছিলো 62 ডিগ্ৰী বা এংগল সি ইজ ইকুৱেল টু 6 পৰা 2 গলে থাকিল 4 আৰু 12 পৰা 6 গলে থাকিল 6 অৰ্থাৎ 64 ডিগ্ৰী এতেকে এংগল এ ইজ ইকুৱেল টু 54 ডিগ্ৰী এংগল বি ইজ ইকুৱেল টু 62 ডিগ্ৰী আৰু এংগল সি ইজ ইকুৱেল টু 64 ডিগ্ৰী এইটোৱে হৈছে আমাৰ উলিয়াবলগীয়া উত্তৰ এতিয়া তোমালোকে অংকটো শুদ্ধ হলে নাই পৰীক্ষা কৰিব লাগে তো এইকেইটা যোগ কৰি চোৱা 180 হলে শুদ্ধ আৰু যদি 180 নহয় ভুল 4 2 6 6 4 10 শূন্য হাতে গল 1 5 1 6 6 6 12 12 18 অৰ্থাৎ 180 ডিগ্ৰী হৈছে গতিকে উত্তৰটো শুদ্ধ হৈছে তোমালোকে নিশ্চয় এই অংকটো সুন্দৰকৈ বুজিলা এবাৰ আমি 11 নম্বৰ প্ৰশ্নটো লৈছো এই অংকটোত চোৱা ত্ৰিভুজ ABC ৰ 2 এংগল A is equal to 3 এংগল B is equal to 6 এংগল C হলে এংগল A এংগল B আৰু এংগল C মান উলিওৱা এই ক্ষেত্ৰত আমি কৰিব লাগিব ধৰা হল 2 এংগল A is equal to 3 এংগল B is equal to 6 এংগল C is equal to x অৰ্থাৎ আমি ইয়াতে 2 এংগল A 3 এংগল B আৰু 6 এংগল C is equal to x ধৰিব লাগিব আৰু এনেকুৱা ক্ষেত্ৰত কি হয় এইটো এইটোৰ সমান এইটো এইটোৰ সমান এইটো এইটোৰ সমান গতিকে গোটেইবিলাকৰ লগত সমান অৰ্থাৎ 2 এংগল A x ৰ সমান 3 এংগল B ও x ৰ সমান 6 এংগল C ও x ৰ সমান হেয়া আমি ইয়াত লিখিম এতেকে 2 এংগল A is equal to x বা এংগল A is equal to x by 2 তেনেদৰে 3 এংগল B is equal to x বা এংগল B is equal to x by 3 আকৌ 6 এংগল C is equal to x বা এংগল C is equal to x by 6 এতিয়া তোমালোকে জানা ত্ৰিভুজটোৰ তিনিটা কোণ যোগ কৰিলে 180 হয় গতিকে এংগল A প্লাস এংগল B প্লাস এংগল C 180 হ'ব হেয়া আমি ইয়াত লিখিম প্ৰশ্নমতে এংগল A প্লাস এংগল B প্লাস এংগল C is equal to 180 ডিগ্ৰী বা x by 2 plus x by 3 plus x by 6 is equal to 180 ডিগ্ৰী বা এতিয়া এই হৰৰ লসাগুটো হ'ব 6 এটো 3 হ'ব 3x এটো 2 হ'ব 2x এটো 1 হ'ব x is equal to 180 ডিগ্ৰী বাকিখিনি মই ওপৰত কৰিম বা 3 2 5 1 6 6x by 6 is equal to 180 ডিগ্ৰী বা ইয়াত চোৱা ইয়াত 6 আৰু 6 কেনসেল হৈ x is equal to 180 ডিগ্ৰী হল এতিয়া এই আমি কোণবিলাক উলিয়াব পাৰিম ইয়াতে
এংগুল এ কোণ আছিল x/2, বি কোণ আছিল x/3 আৰু চি কোণ আছিল x/6 এতেকে কোণ কেইটা ইয়াত উলিয়াম এতেকে কোণ কেইটা হ'ব এংগুল এ ইজ ইকুৱেল টু যেহেতু ইয়াতে x/2 আছিল গতিকে 180 ডিগ্ৰী বাই 2 ইজ ইকুৱেল টু এটো 90 ডিগ্ৰী হ'ব তাৰ পিছৰটো বি কোণ আছিলে এংগুল বি ইজ ইকুৱেল টু x/3 গতিকে 180 ডিগ্ৰী ডিভাইডেড বাই 3 অৰ্থাৎ 60 ডিগ্ৰী হ'ব আৰু এংগুল চি ইজ ইকুৱেল টু হ'ব 180 ডিগ্ৰী ডিভাইডেড বাই 6 ইজ ইকুৱেল টু 6 ৰে এটো 3 হ'ব 30 ডিগ্ৰী অৰ্থাৎ আমি কোণ কেইটা পালো 90 60 আৰু 30 ডিগ্ৰী ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এই অংকটো খুব সুন্দৰকৈ বুজিছা আৰু ইয়াৰ পিছত মাত্ৰ এটা অংক আছে সেই অংকটো খুবেই সহজ তোমালোকে নিশ্চয় কৰিব পাৰিবা আজিলৈ সময় হৈ আহিল নিশ্চয় তোমালোকে মোৰ ভিডিওটো ভাল পাইছা তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও মোৰ ভিডিও আন ছাত্ৰ ছাত্ৰীৰ সৈতে শ্বেয়াৰ কৰা নাই সেইসকলে শ্বেয়াৰ কৰিবা বুলি আশা কৰিছো আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছা সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু মই ভিডিওসমূহ আপলোড কৰাৰ লগে লগে পাবৰ কাৰণে তোমালোকে বেল আইকনটো টিপি দিবা সদশেষত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজি পাঠৰ ইমানতে সামৰণি মাৰিছো ইয়াৰ পিছৰ পাঠৰ কাৰণে তোমালোকে সাজু হৈ থকা মই আহি আছো ধন্যবাদ